এই মুহূৰ্তে জনাই আছো এটা ব্ৰেকিং নিউজ। ৰূপহীহঁতৰ মুৰি পুঠি খাইটিত ভয়ংকৰ মাৰপিটৰ ঘটনা। খেতিত ছাগলী সোমাই যোৱাৰ ফলত আব্দুল হকৰ ঘৰত সোমাই ইছমাইল হুছেইনৰ পৰিয়ালৰ লোকে ভয়ংকৰ আক্ৰমণ কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ইছমাইল হুছেইন প্ৰাক্তন কাউন্সিলৰ বুলি জানিব পৰা গৈছে। ঘৰত সোমাই ঘৰৰ বিভিন্ন সা সামগ্ৰী ভাঙচুৰ কৰাৰ লগতে ঘৰৰ পৰা 20,000 নগদ ধন লৈ যায় বুলি অভিযোগ উত্থাপিত কৰিছে। আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাজনো লোক। ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষী থানাত ইছমাইল হুছেইনৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালে। কালি আবেলি আমি ঘৰত নাই, মই গুৱাহাটীত আছিলোঁ। কিবা পাছপৰ্টৰ কাৰণে মই গুৱাহাটীত গৈছিলোঁ। কিন্তু মোৰ মা আৰু মোৰ সৰু ভাইটি এটা ঘৰত আছিলে। মোৰ দাদাও ঘৰত নাই, ময়ো ঘৰত নাই। মোৰ ডাঙৰ আৰু দুটা দাদা আছিলে, তেওঁলোকৰ ঘৰত নাই। সিহঁতৰ পথাৰত এটা ছাগলী গৈছিলে আমাৰ। ছাগলীটো যোৱাৰ পিছত মা ছাগলীটো আনি বান্ধি দিলে ঘৰত। তাৰপিছত সিহঁতে আহিলে, আহি উল্টা পুল্টা বকি আছে, কি কৰি আছে। তথাপিও আমাৰ ঘৰৰ কোনো মানুহে এটা মাতো দিয়া নাই। সিহঁতে আহি মোৰ মাক ঘৰত প্ৰথমতে মোৰ ভাইটিটোক মাৰিলে। সৰু ভাইটি ক্লাছ 5ত পঢ়ে, তাক আহি ঘৰত মাৰিলে। কোনে মাৰিছিলে? ইছমাইল কাউন্সিলৰে। ইছমাইল কাউন্সিলৰে মৰাৰ পিছত ইছমাইল কাউন্সিলৰ ল'ৰা মাইকী যিমান আছিলে গোটেইখিনি আহি মোৰ ঘৰত আহি মাক মাৰিলে। আৰু ইছমাইল কাউন্সিলৰ বোৱাৰী এটা আছে ডাঙৰ, মিনাৰা খাতুন বুলি, তেখেতে চোকা এটা অস্ত্ৰ আনি দিলে। সেই চোকা অস্ত্ৰৰে মোৰ মাৰ মূৰত কোবালে। ঘটনাটো কেইটা বজাত সংঘটিত হৈছিলে? ঘটনাটো আপোনাৰ 4:30 বজাত ঘটনাটো সংঘটিত হৈছে। মানে এই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নেকি? জি আমি এজাহাৰ দাখিল কৰিলোঁ কাৱৈমাৰী আৰক্ষী বহাৰ চবে। মুঠ কেইজন আঘাতপ্ৰাপ্ত হৈছে? আমাৰ মুঠ 2জন আঘাতপ্ৰাপ্ত হৈছে। এজন এতিয়ালৈকে আমাৰ তেজপুৰ টাইমছ হস্পিটেলত ICUত আছে, মোৰ মা। আইনৰ পৰা কি বিচাৰে? মই আইনক আমি এটাই জনাওঁ, আমাৰ নগাঁও SP মহোদয়ক, আমাৰ কলিয়াবৰ SDB ছাৰক, আমাৰ ৰূপহীহাট OC ছাৰক আমি এটা আহ্বান জনাম যাতে এইটো উচিত তদন্ত কৰি দিয়ে আৰু দোষীক যাতে শাস্তি প্ৰদান কৰে।